ডিগবৈ শিশু কল্যাণ পৰিষদৰ দ্বাৰা পৰিচালিত আমাৰ 1996 চনতে কেইগৰাকীমান ডিগবৈৰ কেইগৰাকীমান ব্যক্তিয়ে এই অনুষ্ঠানটি আমাৰ পৰিচালনা কৰিছিল। তেখেতলোকে এই কমলা ঘৰটি অতি সুন্দৰভাৱে তেওঁলোকে গঢ়ি থৈ গৈছিল আৰু আমি তেতিয়াৰে পৰা আজি 2024 চনলৈকে আমি এই অনুষ্ঠানটি চলাই নিছোঁ। খুব সুন্দৰকৈ আমি ইয়াত চলাবলৈ চেষ্টা কৰিছোঁ। আচলতে ল'ৰা ছোৱালীবোৰ খুব সৰুৰ পৰা 2 বছৰ, 2.5 বছৰ, 3 বছৰ এনেকুৱা ল'ৰা ছোৱালীবোৰ আহে। তেওঁলোকক আমি বিভিন্ন মাধ্যমেৰে, খেলা ধূলাৰ মাধ্যমেৰে আমি তেওঁলোকক শিক্ষাদান কৰি আহিছোঁ। বিভিন্ন ধৰণে তেওঁলোকে খেলে, বিভিন্ন ধৰণৰ আমাৰ ইয়াত খেলা বস্তু আছে আৰু ইয়ালৈ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীও আহে। তেওঁলোককো আমি মাত নুফুটা ল'ৰা ছোৱালী ধৰক তেওঁলোককো আমি খুব কষ্টৰে, খুব ধুনীয়াকৈ আমি মৰমেৰে শিক্ষাদান কৰি আহিছোঁ। আৰু এই বিদ্যালয়তে যেতিয়া 4 বছৰ, 3 বছৰ হৈ যায়, বেলেগ এখন বিদ্যালয়লৈও তেওঁলোক গৈ নামভৰ্তি কৰিছেগৈ আৰু ইয়াৰ পৰাই তেওঁলোকে এটা ধুনীয়া পৰিৱেশ পাই গৈছে। আমি সেইদৰে দিবলৈও চেষ্টা কৰিছোঁ। এই ধৰক তেওঁলোকে কেনেদৰে টিফিন খাব লাগে, তেওঁলোকে কেনেদৰে ডাঙৰক ব্যৱহাৰ কৰিব লাগে, এই সকলোখিনি। এতিয়া সৰু ল'ৰা ছোৱালী এটা আহিলে তেওঁলোকে কেনেধৰণে টিফিন খাব লাগে সেয়াও নাজানে, হাতখন যে ধুই পেলাই কিবা এটা খাব লাগে সেয়াও নাজানে। ইয়াত সম্পূৰ্ণ বস্তুবোৰ শিকোৱা হয়, A to B প্ৰতিটো কথাই আমি ইয়াত ধুনীয়াকৈ শিকাই দিওঁ। ভাল লাগে আচলতে ল'ৰা ছোৱালীৰ মাজত থাকি পেলাই আৰু ধুনীয়াকৈ আমি এনেদৰে চলাই নিম আৰু আপোনালোকেও সহায় সহযোগিতা আগবঢ়ালে ভাল পাম। ডিগবৈ শিশু কল্যাণ পৰিষদৰ দ্বাৰা পৰিচালিত আমাৰ 1996 চনতে কেইগৰাকীমান ডিগবৈৰ কেইগৰাকীমান ব্যক্তিয়ে এই অনুষ্ঠানটি আমাৰ পৰিচালনা কৰিছিল। তেখেতলোকে এই কমলা ঘৰটি অতি সুন্দৰভাৱে তেওঁলোকে গঢ়ি থৈ গৈছিল আৰু আমি তেতিয়াৰে পৰা আজি 2024 চনলৈকে আমি এই অনুষ্ঠানটি চলাই নিছোঁ। খুব সুন্দৰকৈ আমি ইয়াত চলাবলৈ চেষ্টা কৰিছোঁ। আচলতে ল'ৰা ছোৱালীবোৰ খুব সৰুৰ পৰা 2 বছৰ, 2.5 বছৰ, 3 বছৰ এনেকুৱা ল'ৰা ছোৱালীবোৰ আহে। তেওঁলোকক আমি বিভিন্ন মাধ্যমেৰে, খেলা ধূলাৰ মাধ্যমেৰে আমি তেওঁলোকক শিক্ষাদান কৰি আহিছোঁ। বিভিন্ন ধৰণে তেওঁলোকে খেলে, বিভিন্ন ধৰণৰ আমাৰ ইয়াত খেলা বস্তু আছে আৰু ইয়ালৈ বিশেষভাৱে সক্ষম ল'ৰা ছোৱালীও আহে। তেওঁলোককো আমি মাত নুফুটা ল'ৰা ছোৱালী ধৰক তেওঁলোককো আমি খুব কষ্টৰে, খুব ধুনীয়াকৈ আমি মৰমেৰে শিক্ষাদান কৰি আহিছোঁ আৰু এই বিদ্যালয়তে